এই যে মানুহবোৰে মনৰ অৰ্গল খুলি হাঁহিছে তেওঁলোকে কি পাইছে এফালে যুদ্ধৰ আশংকা আনফালে জীৱনৰ হাহুতাহ এই সকলোকে আওকাণ কৰি মানুহবোৰে এনে কি মহৌষধৰ আশাত মুজিব বিচাৰিছে তেওঁলোকৰ লক্ষ্য উদ্দেশ্য যিয়েই নহওক আপুনি এটা কথা মন কৰিছেনে এই মানুহবোৰ মূলতঃ সুখী হৈছে হাঁহিক মহৌষধ হিচাপে বাছি লৈছে তেওঁলোকে আজি বিশ্ব হাস্য দিৱস 1998 আজিৰ দিনটোতে পালন কৰা হৈছিল এই দিৱস 150ৰো অধিক দেশে পালন কৰে এই হাস্য দিৱস এইবাৰৰ হাস্য দিৱসৰ থিম স্বাস্থ্য শান্তি আৰু সুখৰ বাবে হাঁহি তেজপুৰ হাস্য সংঘৰ উদ্যোগতো পালন কৰা হৈছে হাস্য দিৱস এইটো আমাৰ হাস্য দিৱস আজি বহু বছৰ হ'ল এইটো আমি হাঁহি মানে হিয়াৰ আমঠু আৰু আমাৰ বেমাৰ নিৰ্মূলৰ কাৰণে এইটো দিৱস পালন কৰা হয় হাঁহিৰে জীৱন সুন্দৰ কৰক তেজপুৰ হাস্য সংঘৰ উদ্যোগত পালন কৰা এই হাস্য দিৱসে অথবা অসমৰ তেজপুৰতো যে এনে এটা সংঘ গঢ় লৈ উঠিছে সি এইটো কথাকে সূচায় যে মানুহৰ মাজত হাঁহিৰ বাবে তাৰণা আছে আপাহ আছে আছে যত জঞ্জাল যত জৰা ব্যাধি আওকাণ কৰি হাঁহি থকাৰ হহুৱাই ৰখাৰ এক মহৎ উদ্দেশ্য ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱেও কৈছিল ক্লান্ত মানুহৰ বাবে হাঁহি হ'ল বিশ্ৰাম হতাগ্ৰস্তৰ বাবে আশাৰ জ্যোতি দুখী তাপিৰ বাবে সূৰ্যৰ কিৰণ আৰু সকলোৰে শাৰীৰিক তথা মানসিক কষ্ট দূৰ কৰাৰ মহৌষধ সেই কথাকেই যেন সাৰোগত কৰিছে তেজপুৰ হাস্য সংঘৰ এইসকল জ্যেষ্ঠ ব্যক্তিয়ে দেশৰ আন আন প্ৰান্ততো উদযাপন কৰা হৈছে বিশ্ব হাস্য দিৱস কোনো কাৰণ কোনো উপলক্ষ নিবিচৰাকেই মানুহবোৰে কেৱল হাঁহিছে আৰু হাঁহিছে বিগত বহু বছৰ ধৰি চুবুৰীয়া ৰাষ্ট্ৰৰ চীনেও মানুহৰ হাঁহিৰ ওপৰত গুৰুত্ব দি আহিছে মানুহৰ মানসিক স্বাস্থ্যক উন্নত কৰাৰ ই যে অন্যতম এক সাধন তাক উপলব্ধি কৰিছে মানুহখিনি ইয়াত কোনো খৰচ নাই কিন্তু ই সৃষ্টি কৰে মূল্যৱান বহু কিবাকিবি ইয়াক গ্ৰহণ কৰোঁতাৰ প্ৰচুৰ লাভ কিন্তু দেউতাৰ বিন্দুমাত্ৰ লোকচান নহয় ই চকুৰ পচাৰতে ঘটি যায় কিন্তু তাৰ স্মৃতি ৰৈ যায় বহুদিনলৈ আপুনিও হাঁহক হাঁহি হাঁহি বাগৰি পৰক বন্ধুৰ সৈতে হাঁহক প্ৰেমাস্পদৰ সৈতে হাঁহক পৰিয়ালৰ প্ৰতিজনৰ সৈতে একেলগে চাহত চুমুক দি ভাল লগা আড্ডাৰে কেৱল হাঁহক আৰু হাঁহক হাঁহিমুখীয়া হৈ কোনো এজন মানুহক সোধক ভালে আছেনে দেখিব আপোনাৰ চৌপাশো জীপাল হৈ পৰিছে আপোনাৰ কাষৰ মানুহবোৰে আপোনাক লৈ ভাল ভাৱ ৰাখিছে চৌপাশ ভাল চিন্তাৰে সুখৰ হাঁহিৰে ভৰিছে তেজপুৰৰ পৰা অশ্বিনী বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।